এভৰিৱান সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো এজ ইউজুৱেল আমি এটা সিৰিজ লঞ্চ কৰিছিলো তাত আমি বেলেগ বেলেগ কুৱেশ্যন যিকোনো চেপ্টাৰৰ বেলেগ বেলেগ কুৱেশ্যন আমি প্ৰেক্টিচ কৰি আহিছিলো আৰু তাৰ ভিতৰত আজি আমাৰ ক্লাছটো হ'ব ৪ৰ্থ নম্বৰ ক্লাছ ইয়াতেও আমি আকৌ আগতে আহি যোৱা আৰআৰবি হওক এছএছসি হওক আহি যোৱা কেইটামান কুৱেশ্যন ডিছকাশ্যন কৰিম সকলোৰে যাতে প্ৰিপাৰেচনটো ভালদৰে হয় সকলোৰে যাতে কিমানখিনি পঢ়িছো গোটেইখিনি নিজৰ ষ্টেণ্ডাৰ্ডটো গম পোৱা তাৰ কাৰণে কেইটামান কুৱেশ্যন ট্ৰাই কৰিম ওকে তো ষ্টাৰ্ট কৰিছো বাৰু তাৰ আগতে মই আৰু এটা কথা ক'বলৈ পাই বহুত সুখী বাৰু আমাৰ ই কুইপতে আৰম্ভ কৰিছে এটা স্কলাৰশ্বিপ টেষ্ট আৰু এই টেষ্টটো আজিয়ে হ'ব ঠিক আছে আজি ৰাতি 9টা বজাত তো কোনো নাপাহৰিবা যিকেইজনে এই ভিডিঅ'টো চাই আছা যিকেইজনে আজি ভিডিঅ'টো চালা তোমালোকে লগে লগে আজি ৰাতি 9টা বজাত স্কলাৰশ্বিপ টেষ্টটো এটেণ্ড কৰা আৰু তাত যদি বাই চান্স তোমালোকৰ ৰেংক আহি গ'ল তেতিয়াহ'লে ফ্ৰীতে তোমালোকে এপিএছচিৰ কাৰণে এনৰোলমেণ্ট পাই যাবা আৰু এপিএছচিৰ কাৰণে এনৰোলমেণ্ট পোৱা মানে এনেকুৱা নহয় যে তোমালোকে এপিএছচিৰ কাৰণে পঢ়িবই লাগিব কথাটো হয় কি যেতিয়া কোনোবা এটা ভাল জবৰ কাৰণে প্ৰিপেয়াৰ কৰা হয় তেতিয়াহ'লে তোমালোকৰ যদি কিবা সৰু সুৰাও গ'ল আছে ন সেইবিলাকো ইজিলি ক্লিয়াৰ হৈ যায় ওকে তো ট্ৰাই কৰিবা বাই চান্স কিজানি আহিয়ে যায় ওকে স্কলাৰশ্বিপ টেষ্টটো আজি ৰাতি 9টা বজাত আৰু তাৰ কাৰণে এনৰোলমেণ্টটো তলত তোমালোকে লিংকো পাই যাবা ডেছক্ৰিপশ্যনত এইকেইটা ক্লিক কৰি পেলাই নিজক এনৰোল কৰি থ'লেই হ'ল নেক্সট আহিছো আমাৰ কুৱেশ্যনৰ ফালে এজ ইউজুৱেল কেইটামান কুৱেশ্যন আছে তোমালোকে কি কৰিবা ভিডিঅ'টো পজ কৰিবা দেন কুৱেশ্যনটো ট্ৰাই কৰিবা হয় নে নাই প্ৰথমতে পজ কৰি লোৱা দেন ট্ৰাই কৰা দেন মিলাই চাবা কিমানখিনি আগবাঢ়িলা বা কিমানখিনি কাৰেক্ট কৰা এটা যদি ইয়াতে মন কৰা ইয়াতে কুৱেশ্যনো কৈছে ৰমেশ earns profit of ₹46 by selling an article for ₹236 মই কৈ আহিছো যে আমাৰ স্পীড বাঢ়িব লাগিব এইটো কুৱেশ্যন ইজি কুৱেশ্যন বাট আমাৰ স্পীড কেনেকুৱা হ'ব লাগিব 5 ছেকেণ্ড 10 ছেকেণ্ড মেক্সিমাম 10 ছেকেণ্ড 10 ছেকেণ্ডৰ এনসাৰ আহিব লাগিব ৰমেশে কি কৰিছে লাভ কৰিছে 46 টকা আমাক প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিছে পাৰ্চেন্টেজ উলিয়াবলৈ হলে আমি কি মনত ৰাখো এটা ভগ্নাংশ পূৰণ 100 আছেনে মনত আমি কি কৰো এটা ভগ্নাংশ লিখো পূৰণ 100 লিখো ভগ্নাংশটোৰ তলত কি লিখিম ভগ্নাংশটোৰ তলৰ সদায় আমি কিনা দাম লিখিম কিনা দাম কাৰণ লাভ বোলা বস্তুটো কিহৰ ওপৰত হয় লাভ হ'ব সদায় কিনা দামৰ ওপৰত আমাক কৈছে যে বস্তুটো বিক্ৰী কৰিছিল 236ত মানে কিনা দাম কিমান হ'ব 46 টকা লাভ হৈছে ন এই 236 মাইনাছ 46 কৰি দিলে কিনা দামটো ওলাই আহিব অৰ্থাৎ 100 কিমান হ'ব 94 ওলাবনে 46 হলে 36 দেন তোমাৰ মাইনাছ যদি 46 কৰি দিলে ইয়াতে আহি যাব 0 দেন ইয়াতে থাকি গ'ল 23 হলে 190 ঠিক আছে 190 আহিব তো ইয়াতে কাৰেক্ট কৰাই লোৱা এইটো আহিব 190 তো এতিয়া 190 অহাৰ লগে লগে আমাৰ কিমান আহি গ'ল আমি গম পাই গলো কষ্ট প্ৰাইচ আহিব 190 আৰু ওপৰত লাভ কিমান হৈছে লাভ হৈছে 46 জাস্ট এইখিনি আমি ক্যালকুলেট কৰিব লাগে কাৰেক্ট আনসাৰটো আমাৰ ইজিলি ওলাই আহিব কিমান আহিব দশমিকত আহিব মোস্ট প্ৰবাবলি অকনমান ডেসিমেলত আহিলেও আমাৰ কথা নাই জাস্ট এইখিনি আমি ক্যালকুলেট কৰিব লাগে 460 divided by 90 ওকে ডান তো কথাটো হ'ল আমি এক্সামৰ এতিয়া জাস্ট এইখিনিতে আমি ৰখিব পাৰো ঠিক আছে এইখিনি আমি অপচন চেক কৰিব পাৰো অপচনত কি আছে যদি 2 ৰে আৰম্ভ হোৱা এটাই অপচন আছে সেইটো আনসাৰ হয় না নাই 19 2 গুণ 93 আহি গ'ল দেন তোমাৰ থাকিব 6 8 80 হলে কিমান বা যাব 4 বাৰ যাব 24 পইণ্ট সামথিং আহিব তো 24 যোনটো অপচনত আছে সেইটো আমি কাৰেক্ট আনসাৰ বুলি কম ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে what is the least common multiple of 120 240 আৰু 480 আমাক এই তিনিটা সংখ্যাৰ কি উলিয়াব দিছে এলসিএম লঘিষ্ঠ সাধাৰণ গুণিতক তো লঘিষ্ঠ সাধাৰণ গুণিতক বুলি ক'লে আমি কি কৰিব লাগে আমি জাস্ট গোটেইকেইটা সংখ্যা হৰণ কৰিব পৰা সংখ্যাকেইটা জাস্ট ওলাই যাম আৰু লগে লগে আমাৰ কাৰেক্ট আনসাৰটো আমি পাই যাম ইয়াতে তোমালোকে মুখে মুখেও কৰিব পাৰিলাহেঁতেন বাট মই কৰি দিছো কেনেকৈ হয় যাতে সেইটো তোমালোকে বুজি পোৱা যদি কোনোবাই এইটো কুৱেশ্যন কৰিব পৰা নাই ইয়াতে কি কৰিম আমি চিম্পলি হৰণ কৰিম ন আৰু হৰণ কৰিলে কি দেখিম সাপোজ ইয়াতে 120 কাটি দিলো কাৰণ মই গোটেইকেইটাক দেখি আছো 120 হৰণ যাব একবাৰ গ'ল দুইবাৰ গ'ল আৰু এইটো কিমান বাৰ যাব এইটো যাব 480 4 যাব ঠিক আছে আৰু যাব নে যাব 2 ৰে যাব এইবাৰ 2 ৰে কিমান বাৰ যাব একবাৰ গ'ল দুইবাৰ গ'ল আৰু যাব জানো নাযায় ন তো এইখিনি জাস্ট পূৰণ কৰা 12 2 গুণ কিমান হ'ব 120 2 গুণ 240 240 2 গুণ 480 তো কাৰেক্ট আনসাৰ আহি গ'ল 480 তোমালোকে এইটো এনেকৈ কৰিব পাৰিলাহেঁতেন যদি এক্সামত এনেকুৱা কুৱেশ্যন আহে যে এলসিএম উলিয়াব দিছে আমি কি কৰো যিটো ডাঙৰ সংখ্যা থাকে ডাঙৰ সংখ্যাটো এই সংখ্যা কেইটাৰে হৰণ যায় নে চেক কৰো এতিয়া ইয়াতে 480 আছে 480 240 ৰে হৰণ যাব নে নাই যাব দুবাৰ যাব ঠিক তেনেদৰে 120 ৰে হৰণ যাব নে নাই যাব মানে 480 টো আমাৰ কাৰেক্ট আনসাৰ ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যনত দেখিবলৈ অকনমান টান লাগিব পাৰে কিন্তু তোমালোকে যদি অকনমান চেষ্টা কৰা এইটো কুৱেশ্যন বহুত বেছি টান নহয় এইটো কুৱেশ্যনৰ এনসাৰৰ কাৰণে আমি কি কৰিব লাগিব আমি ইয়াতে যদি মন কৰো ইয়াতে কৈছে 25টা ক্ৰমিক সংখ্যা কৈছে ন 25টা ক্ৰমিক সংখ্যাৰ কি কৈছে ক্ৰমিক সংখ্যাৰ আমাক এভাৰেজ দিয়া আছে এভাৰেজ কিমান কৈছে
সরি রে এভারেজ দিয়া নাই আমাক কৈছে 25টা ক্রমিক সংখ্যার কথা কৈছে 25 কনজিকিউটিভ ন্যাচারাল নাম্বার মানে ক্রমিক সংখ্যা দা এভারেজ অফ লাস্ট 13 নাম্বারস মানে শেষৰ 13টা সংখ্যাৰ এভারেজ আমাক দিয়া আছে শেষৰ 13টা সংখ্যাৰ এভারেজ কিমান 39 আৰু আমি ভালদৰে জানো যেতিয়া ক্রমিক সংখ্যা বুলি কয় সেই ক্ষেত্ৰত আমি এভারেজৰ পৰা অৰিজিন সংখ্যা ওলাবলৈ আমাক বেছি টাইম নালাগে আমি কি কৰো আমি জেনাৰেলি যেতিয়া আমাক 13টা সংখ্যা বুলি কৈছে ন মানে আমি 13টা প্লেস বনাব লাগে 13টা জায়গা আহিব আৰু তাৰ ভিতৰত একদম মাজত কোন থাকিব মিডিল থাকিব এটা আৰু এই মিডিলটোতে আমি কি বুলি কম এভারেজটো কওঁ ন আমি যদি কনসেপ্টটো ক্লিয়ার হয় আমি এভারেজ যেতিয়া এভারেজৰ কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টৰ কথা আলোচনা কৰা হয় আমি সদায় যদি আমাক কৈ দিয়ে যে 13টা সংখ্যাৰ এভারেজ 39 তাৰ মিনিংটো হৈছে এই 13টা সংখ্যাৰ একদম মাজত যোনটো থাকিব কনজিকিউটিভ নাম্বাৰ কেনেকুৱা 2 3 4 5 6 এনেকুৱা ন 2 3 4 5 6 আৰু এই যে সংখ্যাকেইটা আছে সিৰিয়ালি আছে আৰু এই সিৰিয়ালি থকা সংখ্যাৰ একদম মিডিল যোনটো থাকিব একদম মাজত যোনটো থাকিব সেইটোকে আমি এভারেজ বুলি কওঁ তো ইয়াতে আমি কি ক'ব পাৰিম 39 টোকে আমি তাৰ এভারেজ বুলি ক'ব পাৰিম ঠিক আছে এভারেজ সরি রে এভারেজ তো হয় ন 39 এভারেজ হয় সো আমি 39 মিডিল নাম্বার বুলি ক'ব পাৰি তো এই যে 13টা সংখ্যাৰ কথা কৈছে যে 13টা সংখ্যাৰ এভারেজ 39 অৰ্থাৎ মাজত 39 আহিব তাৰ পিছত আহিব তোমাৰ 40 তাৰ পিছত 41 তো এনেকৈ গৈ পেলাই ইয়াতে 6টা সংখ্যা থাকিব ঠিক আছে 1 2 3 4 5 6 এনেকৈ 6টা সংখ্যা থাকিব বুজি পালা মই যদি ইয়াতে সংখ্যাকেইটা লিখি দিও ইয়াতে আহিব 42 43 44 45 এইকেইটা হৈ গ'ল আমাৰ ক্রমিক সংখ্যা আমাক কৈছিল ন 13টা সংখ্যাৰ এভারেজ 39 তো এই ক্ষেত্ৰত আমি মাজত লিখিব লাগে এভারেজটো মানে এভারেজটো এটা সংখ্যা তো 39 টো এটা সংখ্যা তাতকৈ ডাঙৰ কোন আছে 40 41 এনেকৈ 6টা কিয় লিখিলো কাৰণ চোৱা 13টা সংখ্যা ইয়াৰে মিনিংটো হৈছে এইফালে 6টা এইফালে 6টা মানে দুয়োফালে সমান সংখ্যক সংখ্যা থাকিব লাগিব এইপিনে 6টা এইপিনে 6টা 12টা হ'ল মাজৰটো এটি 13টা বুজি পালা ধুনীয়াকৈ বুজি পালা আমি কি কৰিছো আমি এভারেজটোক এটা সংখ্যা বুলি ধৰিছো আৰু এইফালে 6টা সংখ্যা এইফালে 6টা সংখ্যা এইটো আছিল আমাৰ বেসিক কনসেপ্ট এতিয়া এই কনসেপ্টটো আমি ইউজ কৰি পেলাই আমি এইবিলাক ইমান লিখি নাথাকো এক্সামত এইবিলাক লিখাৰ প্ৰয়োজন নাই আমি ট্ৰাই কৰিম যে আমি ইয়াৰে এই যোনটো সংখ্যা কেইটা আছে এই যোনটো কনজিকিউটিভ নাম্বাৰ বুলি কৈছে কনজিকিউটিভ ন্যাচাৰেল নাম্বাৰ বুলি কোৱা কাৰণে আমাক লাগে প্ৰথম পদটো ফাৰ্স্ট টাৰ্মটো লাগে আমাক ফাৰ্স্ট টাৰ্ম কি হ'ব এই 25টা সংখ্যাৰ প্ৰথম টাৰ্মটো কি হয় প্ৰথম টাৰ্মটো গম পোৱাৰ লগে লগে নেক্সট আমি গুৰুত্ব দিম লাষ্ট টাৰ্মটো কি হয় শেষৰ পদটো কি হ'ব আৰু এই দুটা বস্তু গম পোৱাৰ লগে লগে আমি ইনষ্টেন্টলি এভাৰেজ ওলাই দিব পাৰিম কাৰণ ফাৰ্স্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম ডিভাইড বাই 2 কি আছিলে এৰিথমেটিক প্ৰগ্ৰেছন বা কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টৰ কুৱেশ্যনত ইউজ কৰিব পাৰি তো ইয়াতে আমি কি কম 13টা ক্ৰমিক সংখ্যাৰ এভাৰেজ দিয়া আছে 39 মানে 39ৰ এইটো সাইডত থাকিব 6টা সংখ্যা আৰু এইটো সাইডত থাকিব 6টা সংখ্যা আমাক লাগে ডাঙৰটো তো কি কৰিম 36 প্লাস 6 সরি দেই 36 নহয় 39 এইটো তো 39 ৰ লগত আমি কি কৰিম 39 ৰ লগত প্লাস 6 কৰি দিম তো 39 ৰ লগত প্লাস 6 কৰিলে আমি কি পাই গলো একদম ডাঙৰ সংখ্যাটো পাই গলো 45 তো আমি গম পালো একদম শেষৰ সংখ্যাটো হৈছে 45 আৰু এইফালৰ সংখ্যাটো কি হ'ব 39 মাইনাস 6 হ'ব এইবাৰ তো মাইনাস 6 কৰিলে আমি কি পাম 33 কিন্তু 33 টো কি হয় সকলোতকৈ সৰু সংখ্যা জানো নহয় ইয়াতে আমাক কৈছে লাষ্ট 13 নাম্বাৰ শেষৰ 13টা সংখ্যাৰ এভাৰেজ এইকেইটা মানে শেষৰ 13টা সংখ্যাৰ 33 পৰা আৰম্ভ হ'ব 45 খতম হ'ব মানে মই যদি কওঁ যে শেষৰ 13টা সংখ্যা কোন কেইটা তো তোমালোকে ক'ব লাগিব 33 34 35 36 এনেকৈ গৈ পেলাই 45 লৈকে ওকে তো এতিয়া এই 33 আগত কিমানটা সংখ্যা আছে আগত আছে 12টা সংখ্যা 13টা গ'ল ন টোটেল 25টা সংখ্যা আছিলে তো 33 পৰা তোমালোকে 12টা বিয়োগ কৰি দিয়া তো ইয়াতে 12টা বিয়োগ কৰিলে আমি কি পাই যাম ইয়াতে হি গ'ল 1 দেন ইয়াতে হি গ'ল 2 21 মানে 21 টো হৈছে আমাৰ প্ৰথম টাৰ্ম একদম একদম আগত কোন থাকিব একদম আগত থাকিব 21 কাৰণ ইয়াৰে আগত ইয়াতে 12টা সংখ্যা আছে ন এনেকুৱা ইয়াতে 12টা সংখ্যা আছে তাৰ পাছতহে প্ৰথমটো আহিব তো যেতিয়া আমি প্ৰথমটো গম পাই গলো শেষৰটো গম পাই গলো তো লগে লগে আমি এতিয়া এভাৰেজ উলিয়াবলৈ সাজু তো কি কৰিম 21 প্লাস 45 ডিভাইডেড বাই 2 ক্যালকুলেট কৰিলে কিমান আহিব 40 50 60 66 ডিভাইডেড বাই 2 আহিব এইখিনি আকৌ ক্যালকুলেট কৰিলে আমি এভাৰেজ পাই যাম 33 ক্লিয়াৰ আমি এভাৰেজ কিমান পাই গলো 33 আমাৰ এভাৰেজ আহি গল ওকে আৰু লগতে আমি এইটো কনসেপ্ট ইউজ কৰিব পাৰো আমাক এতে 25টা ক্ৰমিক সংখ্যাৰ কথা কৈছে আমি যেতিয়া ক্ৰমিক সংখ্যাৰ এভাৰেজ ওলাও ক্ৰমিক সংখ্যা বা সমান্তৰ প্ৰগতিত থকা সংখ্যা আমি এভাৰেজ ওলালে যোনটো এভাৰেজ ওলাই সেই এভাৰেজটো সদায় মাজত থাকে মাজত মানে কি মাজত মানে হৈছে চোৱা 25টা সংখ্যা আছে 25টা সংখ্যাক যদি ভগাই দিও এইফালে সাপোজ মই 12টা সংখ্যা লিখি দিলো এটা সাইডত আৰু এইটো সাইডত মই 12টা সংখ্যা লিখি দিলো আৰু মাজৰ এটা সংখ্যা ৰাখিলো হল নে নাই 25টা মই যদি ক্ৰমিক সংখ্যা লিখো ক্ৰমিক সংখ্যা মানে কেনেকুৱা 3 4 5 6 7 8 এনেকৈ তো এনেকৈ যেতিয়া সংখ্যাবিলাক লিখিম তাৰ মই এটা সাইডত লিখিলো 12টা সংখ্যা আৰু এটা সাইডত 12টা লিখিলো 24টা হল আৰু মাজৰ এটা 25টা মানে আলটিমেটলি যোনটো 13 নম্বৰত আছে 13 প্লাস
13 নম্বৰ পজিশনত যিটো সংখ্যা আছে সেইটোৱে হ'ব আমাৰ কাৰেক্ট এভাৰেজ এই 25টা সংখ্যাৰ ভিতৰত ক্ৰমিক সংখ্যা ন সেইকাৰণে তো এটা 13 নম্বৰ সংখ্যাটো কি হয় সেইটো ওলালেও তোমালোকে কাৰেক্ট এনসারটো পাই যাবা তো 13 নম্বৰ সংখ্যাটো কি আছিল চোৱা লাষ্ট 13 নম্বৰ মানে শেষৰ 13টা নম্বৰৰ কি বুলি কৈছিলে এভাৰেজ 39 তো এই কনসেপ্টটো আকৌ ইউজ কৰি আমি এইটো পাই যোৱা নাই জানো এইটো পাইছো ন এইটোৱে হয় 13 নম্বৰ সংখ্যা যদি আমি শেষৰ পৰা চাও এইটো 13 নম্বৰ সংখ্যা ঠিক তেনেদৰে এইফালৰ পৰা চালেও 13 নম্বৰ সংখ্যা কাৰণ মাজৰ আৰু 12টা সংখ্যা আছে ন এইফালে 12টা সংখ্যা আছে তো 12ৰ পিছত 13 আহিব এইটোৱে হৈছে আমাৰ মিডল মেন আৰু নতুন মিডল মেন কোন হ'ল 33 সো এভাৰেজো কি হৈ যাব 33 হৈ যাব তো এটা তোমালোকে দুইটাই কনসেপ্ট ইউজ কৰিব পাৰা ওকে তো এটা নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এৰে কি কৈছে ফাইন্ড দা এভাৰেজ অফ সৰি ফাইন্ড দা HCF অফ এইটো নাম্বাৰ ইয়াত তিনিটা সংখ্যা দি দিছে আৰু সংখ্যা তিনিটা আমাক HCF উলিয়াব দিছে HCF যদি ইয়াৰে উলিয়াব চেষ্টা কৰো আমি সকলোৱে জানো যেতিয়া ভগ্নাংশৰ HCF উলিয়াব দিয়ে বা LCM উলিয়াব দিয়ে আমি ওপৰৰ সংখ্যা কেইটাৰ মানে নিউমাৰেটৰ কেইটাৰ HCF ল'ব লাগে বা LCM ল'ব লাগে এতিয়া ইয়াতে HCF উলিয়াব দিছে তো আমি নিউমাৰেটৰৰ HCF ল'ম নিউমাৰেটৰত কোন কোন আছে 27 আছে দেন 9 আছে দেন 6 আছে আৰু তলৰ সংখ্যা কেইটাৰ কি হ'ব ইয়াৰে ওপৰটো অপোজিট কি আছিল LCM কিমান আহিব 50 20 and 25 হৈ গল জাস্ট এইখিনি আমি সলভ কৰিব লাগে সলভ কৰাৰ লগে লগে আমাৰ কাৰেক্ট আনসাৰটো আমি পাই যাম কিমান আহিব ইয়াতে HCF আহিব আমাৰ কিমান 6 ৰে তো নাযাব চাগে 3 ৰে আহিব 3 আহিব HCF আৰু তলত কি হ'ব LCM কিমান আহিব LCM আহিব আমাৰ 100 ওকে 100 আমাৰ LCM আহি গল জাস্ট এইটোৱে আমাৰ কাৰেক্ট আনসাৰ আহি গল ওকে জাস্ট এই তিনিটা সংখ্যা হৰণ যোৱা সংখ্যা বা তোমালোকে ডিফাৰেন্সও চাব পাৰা 6 আৰু 9 ৰ ডিফাৰেন্স কিমান পাৰ্থক্য 3 আৰু যেটো গ্যাপ আছে হেতুক আমি কি বুলি কওঁ HCF বুলি কওঁ ন 3 ৰে তিনিটা সংখ্যা হৰণো গৈছে আৰু LCM ত কি হয় ডাঙৰ সংখ্যাটো এই দুটা সংখ্যাৰ হৰণ গৈছে নে চেক কৰিব লাগে এটা 50 ক 25 ৰে হৰণ গৈছে নে নাই গৈছে কিন্তু 20 ৰে যোৱা নাই সেইকাৰণে 50 ক 2 নম্বৰ গুণিত কৰিছো 50 দুই গুণ কি 100 100 ক 20 ৰে হৰণ গৈছে নে নাই গৈছে 25 ৰে তো আগৰ পৰাই গৈছিলে তো 100 এ আনসাৰ ওকে LCM আহি গল 100 নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এতিয়া এইটো কোৱেশ্চন এটা বহুত ইন্টাৰেস্টিং কোৱেশ্চন এইটো কোৱেশ্চনৰ যদি তোমালোকৰ কনসেপচুয়ালি বুজি পোৱা আছে তেতিয়া হলে বৰ বেছি 10 সেকেন্ড 15 সেকেন্ড লাগিব আদাৰৱাইজ কিন্তু বহুত টাইম লাগিব এইটো কোৱেশ্চনত চাবলৈ গলে দেখাতহে কোৱেশ্চনটো দীঘল বা ক্ৰিটিকেল কিন্তু কৰিব ললে একদম ইজি কোৱেশ্চন এটা আমাক কৈছে দা এভাৰেজ মাৰ্কস অফ 18 ষ্টুডেন্টস ওয়াজ 190 18 জন ছাত্ৰৰ এভাৰেজ মাৰ্কটো আমাক দিয়া আছে 190 কিন্তু পিছত কি কৈছে বাট লেটাৰ ইট ওয়াজ ফাউন্ড দ্যাট দ্য স্কোৰ অফ ওয়ান ষ্টুডেন্ট ওয়াজ ৰংলি এন্টাৰ্ড এজন ষ্টুডেন্টৰ মাৰ্ক কি কৰিছে ভুলতে 46 লিখিছে কিন্তু লিখিব লাগিছিল কিমান 64 ঠিক আছে এই যে ভুলতে লিখিলে ভুলতে কি লিখিলে ভুলতে লিখিছে 46 লিখিব লাগিছিল 64 মানে আলটিমেটলি ভুলতে কমকৈ লিখিছে হয় নে নাই ভুলতে কমকৈ লিখিছে আৰু কমকৈ লিখিছে কাৰণে এভাৰেজটো কম হৈ আছে আদাৰৱাইজ এভাৰেজটো বাঢ়িলহেতেন ন তো কিমান কমকৈ লিখিছে আমি সেইটো চাব লাগে কিমান কমকৈ লিখিছে তো আমি দেখিলো ইয়াতে যদি ক্যালকুলেট কৰো 46 56 66 তো আমাৰ ইয়াতে 18টা কমকৈ লিখিছে ঠিক আছে 18টা কমকৈ লিখিছে যদি 18টা কমকৈ নিলিখি পেলাই এক্সাক্টটো লিখিলে হয় কি হলহেতেন এভাৰেজটো বেছি হলহেতেন এটা এভাৰেজটো কমি আছে মানে আলটিমেটলি এই যে 18টা কমি আছে 18টা কমকৈ লিখিছে আমি হেতু কি কৰিব লাগিব নতুনকৈ এড কৰিব লাগিব যোগ কৰিব লাগিব কিন্তু এভাৰেজত কি কৰে এভাৰেজত আমি ডাইৰেক্টলি যোগ কৰিব নোৱাৰো আমাৰ কিবা কম বেছি হলে আমি হেতু গোটেই কেইজনৰ মাজত ভগাব লাগিব আমি চাব লাগিব কিমান জন মানুহ আছে ইয়াতে মানুহ আছে 18 জন 18 জন ছাত্ৰ আছে তো 18 জনক আমি 18 ৰে হৰণ কৰিম কিয় যিমান জন ছাত্ৰ আছে হেতুৰে হৰণ কৰিছো যিহেতুকে আমি এইটো প্লাস কৰিব লাগিব তো 18 ৰে কাটিলে এইটো 1 আহিব তো 1 এটা প্লাস কৰি দিয়া কারেক্ট आंसर আহি গল 191 জাস্ট কনসেপ্টৰ খেলা যদি তোমালোকে কনসেপ্টটো ভালদৰে বুজি পাইছা যদি তোমালোকৰ বেসিক্স ক্লিয়াৰ আছে এইটো কোৱেশ্চন মুখে মুখে কৰি পেলাই आंसर দিব পাৰিলেহেঁতেন 10 সেকেন্ডত आंसर আহিলেহেঁতেন হয় নে নাই ইমান সৰু ক্যালকুলেশন অলপমান ক্যালকুলেশন কৰিছো आंसर ওলাই আহিছে আমাক কৈছে হোৱাট ইজ দা কারেক্ট এভাৰেজ অফ দি স্কোৰ তো দেয়াৰ স্কোৰ আৰু ইহতৰ কারেক্ট এভাৰেজ কিমান হ'ব 131 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চনত কি কৈছে চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে আফটাৰ ওয়ার্কিং ফৰ 8 days 8 দিনৰ কাৰণে কাম কৰিছে কোনে পায়েলে Payal finds that only 10% of that work is completed. পায়েলে 8 দিনৰ কাৰণে কাম কৰি 10% কাম সম্পূৰ্ণ কৰিছে okay next আমাক কৈছে she employs Pinky who is 50% more efficient than Payal so ইয়াৰে 50% more efficient বুলি কৈছে তো আমি ইয়াৰ পৰা ৰেশিও উলিয়াব নোৱাৰিম জানো so ইয়াৰে যদি মই কওঁ Payal আৰু কোন আছে Pinky আছে ঠিক আছে ইয়াৰে মই Payal কৈ দিলো Payal আৰু Pinky এটা ইহতৰ এফিচিয়েন্সিৰ আমাক ৰেশিও কৈ দিছে 50% মানে হয় কি 50% মানে হৈছে হাফ এটো সকলোৱে জানা আমাক ইয়াতে যদি আমি যদি কওঁ যে পায়েলতকৈ পিংকি 50% বেছি এফিচিয়েন্ট ঠিক আছে পায়েলতকৈ 50% বেছি আছে পায়েল যদি 2 হয় পিংকি কিমান হ'ব 3 হ'ব এটো তোমালোকে এনেকৈ লিখিব পাৰা এনেকৈ লিখিলেও তোমালোকৰ কাৰণে একো প্ৰবলেম নহয়
যদি তোমালোকে লিখিব বিচৰা যে পায়েলৰ যদি 100 আছে পিংকিৰ কিমান হ'ব 150 হ'ব ন পায়েলৰ যদি 100 আছে পিংকিৰ 150 নহ'ব জানো কাৰণ 50% বেছি এটা যদি এইখিনি আমি অকনমান সলভ কৰি দিও আমি দেখিম 5 2 গুণ 10 5 3 গুণ 15 তো আমি ৰেশিওটো পাই গলো এইটো কিহৰ ৰেশিও এইটো হৈছে এফিচিয়েন্সি ৰেশিও ঠিক আছে এফিচিয়েন্সিৰ অনুপাত আমি পাই গলো নেক্সট আমাক কি কৈছে আমাক কোৱেশ্চনত কৈছে 8 দিনৰ কাৰণে পায়েলে কাম কৰিছে 8 দিন কাম কৰিছে আৰু 10% কামে সম্পূৰ্ণ হৈছে যদি 8 দিনত 10% হৈছে মানে কিমান শতাংশ কাম বাকি আছে 90% কাম বাকি আছে তো আমি কি কৰিম 8 পূৰণ 90% মানে 90% মানে কিমান সাপোজ আমি কৈ দিলো আমি কৈ দিলো যে 90% কাম বাকি আছে আমি লিখিলো 8 দিনত 8 দিনত কিমান শতাংশ কাম সম্পূৰ্ণ কৰে 10% কাম সম্পূৰ্ণ কৰে 10% আমি উলিয়াব কি লাগে আমি উলিয়াব লাগে 100% কাম যে 100% কাম কিমান দিনত কৰিব তো ইয়াতে এটা 10 পূৰণ কৰি দিয়া 10 পূৰণ কৰাৰ লগে আমি গম পাই গলো কিমান হৈ গল 3 দিন লাগিব আমি যদি 90% উলিয়াও আমি সাপোজ 90% উলাই দিলো কিয় কাৰণ 90% কামহে বাকি আছে ন তো 9 টা পূৰণ কৰি দিয়া তো আমি গম পাই যাম ইয়াৰ পৰা 72 ডেজ 72 ডেজৰ কাম বাকি আছে ঠিক আছে 72 ডেজ লাগিব কিমান কাম কৰিবলৈ 90% কাম কৰিবলৈ ক্লিয়াৰ নে আমি ইয়াতে কি কৰিলো আমি ইয়াতে লিখিলো যে এ নামৰ যোনটো পায়েল নামৰ ছোৱালী আছে ছোৱালীজনে 90% কাম বৰ্তমান পেন্ডিং আছে আমাক কৈছে ন ইয়াতে হাউ মেনি মোৰ ডেজ উইল they together take to complete the remaining work তো remaining কোৱাৰ কাৰণে আমি কি কৰিলো 90% কামৰ 90% কামৰ আমি কি উলালো আমি দিন উলালো 90% কাম কৰিবলৈ কিমান দিন লাগিব ঠিক আছে 8 দিনত কৰে 10% কাম মানে আলটিমেটলি আমি এইটো দিন যোনটো কৈছো না এইটোকে আমি কি বুলি ল'ব পাৰিম আমি এইটো টোটেল ওয়ার্ক বুলি ল'ব পাৰিম টোটেল ওয়ার্ক বুলি ল'ব পাৰিম কাৰণ 8 দিনত কিবা এটা কাম কৰিছে 8 দিনত কাম কৰিছে তোমাৰ কাম কৰি পেলাই 72 ডেজ সৰি দেই এইটো 72 ডেজ হয় তো এইটো হৈছে টাইম তোমালোকে যদি ফৰ্মুলা মনত ৰাখিছা এটা ফৰ্মুলা আছিলে টাইম এন্ড ওয়ার্কৰ ফৰ্মুলা কি আছিলে টোটেল ওয়ার্ক ইজ ইকুৱেল এফিচিয়েন্সি ইনটু টাইম এইটো ফৰ্মুলা সকলোৱে জানা টোটেল ওয়ার্ক ইকুৱেল কি আছিলে এফিচিয়েন্সি ইনটু টাইম আৰু ইয়াতে টোটেল ডেজ কিমান লাগি আছে টাইম লাগি আছে 72 ডেজ কাক টাইম লাগি আছে এইটো টাইম লাগি আছে পায়েলৰ আৰু পায়েলৰ এফিচিয়েন্সি কিমান 2 তো আমি যদি ইয়াতে এফিচিয়েন্সি আৰু টাইমটো পূৰণ কৰি দিও কি পাই যাম টোটেল ওয়ার্ক পাই যাম তো টোটেল ওয়ার্কটো জাস্ট উলাব লাগে তো 72 ডেজৰ লগত 2 এটা পূৰণ কৰি দিয়া তোমালোকে পাই যাবা 144 এইটো হৈছে টোটেল ওয়ার্ক আৰু টোটেল ওয়ার্কটো গম পোৱাৰ পাছত আমাক কৈছে এইবাৰ কি হ'ব টুগেদাৰ দে লগ হৈ পেলাই কাম কৰিব তো পায়েলে দুখন কৰিব পিংকিয়ে তিনিখন মানে টোটেল 5খন কাম এদিনত 5খনকৈ হ'ব 5খনকৈ হলে 144খন কাম আছে কিমান দিন লাগিব 144 ওয়ার্ক 5খনকৈ ডেইলি কৰিব তো ফাইনালি আমাৰ आंसर আহি গল 5 2 গুণ 10 5 8 গুণ 40 আৰু 5 8 গুণ 40 28.8 ডেজ ঠিক আছে 28.8 দিনত কি কৰিব দুয়োজনীয়ে লগ হৈ পেলাই কামটো সম্পূৰ্ণ কৰিব আমি প্ৰথমতে কি কৰিছো মই আকৌ এবাৰ ৰিপিট কৰিছো প্ৰথমতে আমি হিহঁতৰ এফিচিয়েন্সিটো উলাইছো এফিচিয়েন্সিটো উলোৱাৰ পিছত নেক্সট আমি কি চাইছো যে ৰিমেইনিং ওয়ার্ক কিমান আছে তো ৰিমেইনিং ওয়ার্ক আছে 90% ন 10% কামটো হৈয়ে গল তো এই 90% কামটো ধৰি লোৱা 90% কামটো পায়েলে কৰিছে কৰিবলৈ হলে কিমান সময় লাগিব 90% কাম কৰিবলৈ সময় লাগিব 72 দিন হয় নে নাই যদি 10% কাম 8 দিনত কৰে 90% কাম কিমান দিনত কৰিব 72 দিনত কৰিব আৰু 72 দিনত আমি গম পোৱাৰ লগে তাৰ পৰা আমি কি উলিয়াব পাৰিম টোটেল ওয়ার্ক কাৰণ ফৰ্মুলা আছে টোটেল ওয়ার্ক ইকুৱেল এফিচিয়েন্সি ইনটু টাইম এটা আমি টাইমটো গম পাই গৈছো 72 ডেজ এফিচিয়েন্সি কিমান হয় পায়েলৰ এফিচিয়েন্সি আছিল 2 তো তাৰ পৰা আমি উলাই দিলো টোটেল ওয়ার্ক আৰু এবাৰ যেতিয়া টোটেল ওয়ার্কটো পাই যাম তাৰ পিছত দুয়োজনে লগ হৈ কিমান দিনত সম্পূৰ্ণ কৰিব আমি নোৱাৰিম জানো ইজিলি পাৰিম কি ফৰ্মুলা সেম ফৰ্মুলা ইউজ কৰিম এইবাৰ কি হ'ব এইবাৰ জাস্ট এফিচিয়েন্সিটো তলত আহি যাব টাইম ইকুৱেল টোটেল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি Okay, next question ফালে আইছো এইটো question এতিয়া এনে কি কৈছে find the greatest number which on dividing 60 and 90 leaves remainder 2 and 3 so এনেকুৱা টাইপৰ ৰিমাইন্ডাৰৰ কথা আহিলে আমি চাব লাগে গ্ৰেটেষ্ট কথা কৈছে নে ডাঙৰ স্মলেষ্ট কৈছে আমাক কৈছে গ্ৰেটেষ্ট মানে কি HCF কাৰ HCF লম আমাক ইয়াতে কি দিয়া আছে দুটা সংখ্যা দিয়া আছে আৰু ৰিমাইন্ডাৰ দিয়া আছে আমি যদি ৰিমাইন্ডাৰ দিয়া থাকে আমি ৰিমাইন্ডাৰটো সংখ্যা দুটাৰ পৰা বিয়োগ কৰিব লাগে যদি আমাক ৰিমাইন্ডাৰ দিয়া নাথাকে আমাক ধৰি লোৱা ৰিমাইন্ডাৰটো দিয়া নাই যে কিবা এটা ৰিমাইন্ডাৰ ৰয় বুলি কৈ দিছে we get some remainder কিবা এটা ৰিমাইন্ডাৰ হয় তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰো সংখ্যা দুটাকে এটা কান্তৰ পৰা বিয়োগ কৰো এতিয়া ইয়াতে যেনেকৈ ৰিমাইন্ডাৰ দিয়া আছে আমি কি কৰিব লাগিব 60 - 2 হল আৰু লগতে আমি লিখিম 90 - 3 এটা এইখিনি আমি HCF লৈ দিলে আমাৰ কাৰেক্ট আনসাৰটো ওলাই আহিব ইয়াতে আহিব 58 ইয়াতে আহিব 87 কিহেৰে কাটিব পৰা যাব
HCF ওলালে কিবাৰে হৰণ কৰিব পৰা চান্স আছে জানো 8 7 15 8 5 3 ৰে তো নাযাব চাগে ন 3 1 গুণ 3 হ'ল 2 5 2 যাব 3 ৰে যাব এবাৰ 3 1 গুণ 3 হ'ল আৰু 7 3 গুণ 3 ৰে তো এইটো নাযাব বাৰু 8 5 13 হে হয় এইটো আমাৰ 3 ৰে নাযাব কিহেৰে হৰণ কৰিব পৰা যাব এটা হ'ল আমাৰ প্ৰথমতে চালো 2 ৰে তো নাযায় 3 ৰে তো নাযাব দেন 4 ৰে নাযাব 5 ৰে নাযায় 6 ৰে যাব জানো 6 ৰেও নাযায় 7 ৰে যাব জানো 7 ৰে নাযায় 8 ৰে যাব জানো 8 ৰে নাযায় তাৰপিছত তোমাৰ 9 ৰে যাব জানো 9 ৰেও নাযায় 10 ৰে তো নাযায় 13 ৰে যাব জানো নাযায় 13 ৰে দেন তোমাৰ কি আছে 17 ৰে যাব জানো 17 ৰে যাব নাযায় 17 ৰে নাযায় মানে আলটিমেটলি নাযায় চাগে এই দুটা সংখ্যাক নাযায় আৰু তো নাযায় কাৰণে আমি এই দুটা কি কৰি দিম এইটো চাগে মোস্ট প্ৰবাবলি 58 টো আমাৰ 58 টো নহয় 87 টো প্ৰাইম নাম্বাৰ হয় চাগে 23 87 প্ৰাইম নাম্বাৰ ঠিক আছে তো আমি এইটো কি কম HCF কৈ দিম আমি ইয়াৰে আনসাৰটো 1 ঠিক আছে HCF 1 আৰু এইটো হৰণ যায় নে নাই কেনেকৈ চেক কৰিবা তোমালোকে সব ডিভিজিবিলিটি ৰুল ইউজ কৰিবা দেই ডিভিজিবিলিটি ৰুল ইউজ নকৰাকৈ ট্ৰাই কৰি নাথাকিবা আদাৰৱাইজ বহুত সময় গুচি যাব ডিভিজিবিলিটি ৰুল যেতিয়া ইউজ কৰিবা তেতিয়া ডাইৰেক্টলি গম পাই এইটো সংখ্যা হৰণ যাব নে নাযায় এটা আহিছো নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যন কি আছে চেক কৰা এইটো কুৱেশ্যন ট্ৰাই কৰা দেই আকৌ এবাৰ ট্ৰাই কৰা 1 মিনিট ৰবা দেই ইয়াৰ আগৰ কুৱেশ্যনটো তোমাৰ এইটো প্ৰাইম নাম্বাৰ নহয় তো এইটোতো প্ৰাইম নাম্বাৰ নহয় তোমাৰ 3 ৰে গৈ আছে ন এইটো 3 ৰে গৈ আছে ঠিক আছে এইটো মই 3 ৰে কাটিব পাৰিম 3 ৰে কাটিলে কিমান যাব 3 2 গুণ 6 দেন আমাৰ কিমান হ'ব 3 9 গুণ 7 এইটো 29 ৰে গ'ল 29 ৰে এইটো যাব জানো এবাৰ চেক কৰাচোন যাব লাগে মোস্ট প্ৰবাবলি তো এইটো যদি আমি চেক কৰো 29 ৰে এইটোক যাব দুবাৰ আৰু এইটোক গ'ল তিনিবাৰ ন এতিয়া মিলিছে ওকে তো আমাৰ এইটো যোনটো HCF আহিব HCF টো 1 নহয় দেই এইটো তোমালোকে বাৰু এক্সামত এইটো আইডিয়াটো পায়ে যাবা এক্সামত আইডিয়াটো কেনেকে পাবা আমাক যেতিয়া HCF উলিয়াব দিছে আমাক ইয়াতে গ্ৰেটেষ্ট নাম্বাৰ উলিয়াব দিছে সো তোমালোকে যেতিয়া অপচন চেক কৰিবা অপচনত কোনোবা থাকিব ন 29 তেতিয়া চেক কৰিব পাৰিবা ঠিক আছে আৰু 87 টো একচুয়ালি বহুতৰ কনফিউজনো লাগে 87 টো নহয় একচুয়ালি 89 টো প্ৰাইম নাম্বাৰ 89 টো হৈছে প্ৰাইম নাম্বাৰ 87 টো নহয় বি কেয়াৰফুল তো নেক্সট টাইম যাতে কেয়াৰ ৰাখা এইটো Okay, next আহিছো আমাৰ এইটো কুৱেশ্যনৰ ফালে ইয়াতে আমাক কি কৈছে what is the discount percentage offered on a book having mark price rupees 3800 3800 মানে 3800 টকাৰ কিতাপ এখন 2128 টকাৰ বিক্ৰী কৰিলে কিমান শতাংশ ডিসকাউন্ট দিলে এইটো কুৱেশ্যন কৰিছে আমি চাব লাগে ডিসকাউন্ট সদায় এমআৰপিৰ ওপৰত দিয়া হয় তো তলৰ সদায় এমআৰপি থাকিব পাৰ্চেন্টেজ উলিয়াব দিছে মানে 100 এটা আহিবই 00 কাট কৰিয়ে দিলো মই আৰু কিমান টকা ডিসকাউন্ট দিছে ক্যালকুলেট কৰি লোৱা 3900 টকাৰ পৰা 2128 টো বিয়োগ কৰি দিয়া তো 3900 আছে ইয়াতে তাৰ পৰা মই 2128 টকাটো বিয়োগ কৰিলো কিমান আহিব ইয়াতে আহি গ'ল 2 দেন আহি গ'ল ইয়াতে 7 ইয়াতে কিমান আছে 6 আহি গ'ল দেন ইয়াতে আহি গ'ল 1 অৰ্থাৎ 1672 টকা কি হৈছে ডিসকাউন্ট দিছে তাৰে 1672 লিখি দিলে এতিয়া জাস্ট এইখিনি আমি অকমা ক্যালকুলেট কৰিব লাগে কাৰেক্ট আনসাৰটো আহি যাব 2 ৰে কাটি দিয়া এইটো 2 ৰে কাটিলে আমি কিমান পাম 19 2 গুণ 39 ন দেন এইটো 2 ৰে কাটিলে 8 দেন আহিব 836 এতিয়া তোমালোকে অপচন চেক কৰিব পাৰা 9 ৰে 19 ৰে যাব জানো তো আমাৰ 19 ৰে কাটিলে আমি কিমান বাৰ যাব এপ্ৰক্সিমেটলি আমাৰ 4 বাৰ কাটিব পাৰিম ন দেন আকৌ 4 ওকে 44 তো 44 আমাৰ কাৰেক্ট আনসাৰ ওলাই আহিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া ট্ৰাই কৰা এইটো কুৱেশ্যনত কি কৈছে এৰিয়া অফ এ স্কয়াৰ ইজ 3/5 3/5 অফ এৰিয়া অফ এ ৰেক্টেংগল ওকে আমাক কৈছে এটা স্কয়াৰ এটা আছে স্কয়াৰটোৰ যিটো এৰিয়া হ'ব এইটো ৰেক্টেংগুলাৰ এৰিয়াৰ 5/3 অংশ এন্ড কৈছে ইফ সাইডস অফ ৰেক্টেংগল আৰ 9 cm and 15 cm আমাক ৰেক্টেংগুলাৰ সাইড কেইটা দিয়া আছে এটা ৰেক্টেংগুলাৰ সাইড দিয়া আছে মানে আমি এৰিয়া উলিয়াব নোৱাৰিম জানো তো এৰিয়া কিমান হ'ব ৰেক্টেংগুলাৰ এৰিয়া আমি উলাই দিম 15 পূৰণ 9 হৈ গ'ল এৰিয়া উলাই গ'ল ৰেক্টেংগুলাৰ লেন্থ ইনটু ব্ৰেডথ দিশ পূৰণ প্ৰস্থ কৰিলো এৰিয়া উলাই গ'ল লেন্থ আমাৰ ৰেক্টেংগুলাৰ আয়তৰ এৰিয়াটো উলাই গ'ল এটা আয়তৰ কালিৰ পৰা যদি মই 5/3 অংশ কৰি দিও কি পাই যাম 5/3 অংশ কৰি দিলে মই পাই যাম আমাৰ যোনটো বৰ্গ আছে সেই বৰ্গটোৰ কালি পাই যাম ঠিক আছে বৰ্গটোৰ কালি ইয়াতে কিমান উলাই আহিব ইয়াতে উলাব 81 উলাল নে নাই তো আমি বৰ্গটোৰ কালিও একেলগে পাই গলো মই কি কৰিছো ৰেক্টেংগুলাৰ আয়তৰ যিটো কালি আছে আয়তৰ কালিটো উলাই লৈছো আয়তৰ কালিটো যেতিয়া উলালো তাৰ পাছত আমি কি কৰিছো 5/3 অংশ কৰি দিলো লগে লগে আমি কি পাই গলো আমি পাই গলো যোনটো স্কয়াৰ আছিলে স্কয়াৰটোৰ এৰিয়া এটা স্কয়াৰৰ এৰিয়া কিমান হৈছে 81 আমি সকলোৱে জানো স্কয়াৰৰ এৰিয়াৰ ফৰ্মুলা কি আছিল a স্কয়াৰ ইজ ইকুৱেল কিমান হ'ল ইয়াতে 81 ইয়াৰ পৰা a ইকুৱেল আমি কিমান পাই যাম 9 পাই নাযাম জানো 9 পাই যাম ন কাৰণ ইয়াতেও স্কয়াৰ আছে ইয়াতে 9 স্কয়াৰ 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 কাটি দিব পাৰা ফাইনালি আমি আনসাৰটো পাই যাম যে
যোনটো আমাৰ স্কুৱেৰৰ কথা কৈ আছে ইয়াতে যোনটো বৰ্গৰ কথা কৈ আছে সেই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান বাহুৰ দৈৰ্ঘ্য হৈছে 9 চেণ্টিমিটাৰ আৰু বাহুৰ দৈৰ্ঘ্য যদি 9 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে আমাক কি কৈছে পেৰিমিটাৰ অফ দা স্কুৱেৰ পেৰিমিটাৰ মানে কি পেৰিমিটাৰ মানে পৰিসীমা আৰু পৰিসীমাৰ ফৰ্মুলা কি আছিলে এৰিয়া পেৰিমিটাৰ অফ এ স্কুৱেৰ বুলি ক'লে আমাৰ কাৰেক্ট এনসাৰটো আহিব 4a 4a মানে কিমান হ'ব 4a অৰ্থাৎ 4 পূৰণ 9 36 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল 36 কাৰেক্ট এনসাৰ আহি গ'ল তো ইয়াতে জাস্ট আমি কৰিব কি লগা আছিলে এৰিয়াৰ যোনটো ফৰ্মুলা আছিলে ফৰ্মুলাটো ইউজ কৰি পেলাই তোমালোকে বাহুৰ দৈৰ্ঘ্যটো ওলাই লোৱা যেতিয়া তোমালোকে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য গম পাই যাবা তাৰপিছত পেৰিমিটাৰ উলিওৱাটো বহুত সৰু কথা হৈ পৰে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো ওকে খতম তো আজিও বহুত বেছি কুৱেশ্যন ডিসকাশন কৰা নাই এইটো জাস্ট আমাৰ সৰু সৰু সেশন হয় য'ত আমি কি কৰি আছো সেশনত আমি কুৱেশ্যন প্ৰেক্টিচ কৰি আছো যাতে নিজৰ ফালৰ পৰা অকমান কনফিডেন্স থাকে আশা কৰিলো অলমোষ্ট গোটেইকেইটা কুৱেশ্যনে কৰিব পাৰিছা যদি কোনোবা কুৱেশ্যনৰ প্ৰব্লেম আছিলে সেইটো বুজি পালা যদি কাৰোবাৰ কিবা ডাউটছো থাকে কিবা এনেকুৱা কুৱেশ্যন ওলাইছে যোনটো কুৱেশ্যন পাৰা নাই তোমালোকে কমেন্ট বক্সত পোষ্ট কৰিব পাৰা সেইটো কুৱেশ্যন মই নিশ্চয় কৰাই দিম নেক্সট ক্লাছত আৰু লগতে যদি কোনোবাই আৰআৰবি এনটিপিচিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা সো তোমালোকে কাৰণে কি খবৰ আমাৰ ইয়াতে অলৰেডি এটা বেচ ষ্টাৰ্ট হৈ গৈছে যদি তোমালোকে ইন্টাৰেষ্টেড হয় কোনোবা বিচৰা যে বেসিক টু হাই পঢ়িব লাগে তো জয়েন কৰিব পাৰা সকলোকে জনাই দিলো এতিয়া লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এণ্ড বাই বাই